বাৰখন দুনাই হ'ব নালাগে সমূহ ডিমুগুৰি ৰাইজে তেওঁক ধিক্কাৰ দি আছে আৰু পুলিচ প্ৰশাসনকো তেওঁ সঁচাই মিছাই কিছুমান কথা কৈ ইয়াৰ পৰা তেওঁৰ হাতত পুলিচ আছে বুলি অহৰ্নিশে আছে বুলি তেওঁ এইবিলাকক কয় এই কৈ পেলাই মানুহৰ ওপৰত এইখিনি হাম্পাৰ দি থাকে দি কৰি থৈ তেওঁ ইয়াতে দাদাগিৰি চলাই তেওঁ এটা ডিমুগুৰি মস্তান আৰু মস্তান নাই চব মাইকীয়ে আছে তাৰ মতা নাইকিয়া বুলি সি ভাবি লৈ সি এই কৰ্মবিলাক কৰি কৰি তাৰ তেল বাঢ়ি গৈছে ধনৰ কোপটো তাৰ বেছি বাঢ়ি গৈছে গতিকে আমি এটাই বিচাৰোঁ যে সুৰক্ষা পাব লাগে সমূহ ৰাইজে আৰু এইখিনি যেন এই নাৰীসকলৰ ওপৰত যিবিলাক অত্যাচাৰ কৰি থাকে সেইবিলাক নাইকিয়া হ'ব লাগে আৰু তেওঁ এই বাৰ খোলা বন্ধ কৰিব লাগে পুলিচে ভাবুকি দিয়ে কাৰণ তাৰ লগত লিংক আছে বুলি সি নিজে স্বীকাৰ কৰে সেইহেন মানুহজনী এজনী কাম নকৰিলে খাব নোৱাৰে সেই মানুহজনী কংগু কৰি দিলে চাৰ জিন্দগীৰ কাৰণে তাৰ হাজবেণ্ড নাই কোনে খুৱাব তাইক গতিকে কি চিন্তা কৰি পেলাই সেইবিলাক কৰিছে তেওঁলোকে সেইখিনি কৰি পেলাই আজি লৈ আহিছে কিন্তু তেওঁক চুচৰাই আনিব লাগিছিলে কিন্তু যেনেকৈ চুচৰাই আনিব লাগিছিলে তেনেকৈ অনা নাই ভালকৈ মানুহটো ধৰি লৈহে আহিছে কিন্তু তেনেকৈ নহয় আৰু আমি ভবা নাই কিন্তু তাক 3 ঘণ্টামান ইয়াত যদি খুটাত বান্ধি থৈ পেলাই পুলিচ প্ৰশাসন আঁতৰি গ'লহেঁতেন তেতিয়া চাবলৈ ভাল পালেহেঁতেন কিন্তু সেইটোও নাই গতিকে এতিয়া তেওঁলোকৰ ওপৰত দায়িত্ব দিছে আমি কি বিচাৰ কৰি ৰাইজে কি পায় চৰকাৰে কি দিয়ে আমাক আমি ন্যায় বিচাৰটো বিচাৰোঁ এজ এ ডিমৰগুৰিবাসী হিচাপে এটা পুৰণিদিনীয়া এটা অশান্তি বুলি ক'ব পাৰি ৰাইজৰ ৰোষত পৰিছে আচলতে সুৰজিৎ দে ৰাইজৰ ৰোষত পৰিছে আৰু এই সুৰজিৎ দেৰ লগত যি দুগৰাকী ছোৱালীয়ে সেই দুলুমণি দাস নামৰ মানুহগৰাকীক খুব বেয়া ধৰণে মাৰপিট কৰিছিলে আপোনালোকে ইতিমধ্যে আমাৰ সংবাদ মাধ্যমত আপোনালোকে নিউজ কৰিয়ে আহিছে আজি আমি গম পাইছোঁ যে যোৱাকালি তেখেতক কলকাতাৰ পৰা হালিচহৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু আজি তদন্তৰ কাৰণে আনিছে বুলি আমি ইতিমধ্যে দেখাই পাইছোঁ আৰু ইয়াতে ৰাইজৰ বহুদিনীয়া অভিযোগ আছে এই বাৰখনৰ বিৰুদ্ধে বহুদিনীয়া অভিযোগ আছে যে ইয়াত অনৈতিক কাৰ্য হয় লগতে তেওঁৰ এটা মিছা কেছ দিয়া তেওঁৰ লগত যি দুগৰাকী ছোৱালী থাকে সেই তাৰে এগৰাকী ছোৱালী সতি তেওঁ হেৰি কৰি পেলাই ইয়াতে ৰুম এটা ভাড়া লৈ পেলাই তাতে তেওঁলোকে অনৈতিক কাৰ্য চলাই বুলি গোটেই গাঁৱৰ ৰাইজে সেই ৰুমটোত কিছুমান বস্তু মানে তেওঁলোকে পুলিচো আহিছিলে ৰেড কৰিছিলে সেইখিনি পৰৱৰ্তী পৰ্যায়ত পুলিচে কি কৰিছে আমি নাজানো কিন্তু গোটেই গাঁৱৰ ৰাইজে সেই বস্তুখিনি সেই ৰুমটোৰ ভিতৰত উদ্ধাৰ কৰিছে আৰু দীৰ্ঘদিনীয়া এটা মানে ৰাইজৰ অভিযোগ আছে যে এই বাৰখনত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য হয় লগতে আপোনালোকে ইতিমধ্যে মন্তব্য লৈছে যে দুলুমণি দাসে কৈছে তেওঁৰ ওপৰত কেনেকুৱা ধৰণৰ অত্যাচাৰ চলায় আৰু সংবাদকৰ্মী হিচাপে আমিও বহুত দিন আগতে নিউজ কৰিছিলোঁ এই বাৰখনৰ কিছুমান আখোৱাহৰ বিৰুদ্ধে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ওপৰত কিছুমান তেওঁ কেছ কৰিছিলে সেই কেছবোৰ পৰৱৰ্তী পৰ্যায়ত কোৰ্টত চলি আছে এতিয়া আৰু কিছু মানে আমি হেৰি পাইছোঁ কিন্তু কথাটো হৈছে অনৈতিক কাৰ্যক মানে বঢ়োৱা দিব নালাগে আৰু ইতিমধ্যে সেইদিনাখন যিটো ঘটনা হৈছিলে দুলুমণি দাসৰ লগত সুৰজিৎ দেৰ লগত ঘটনা হৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাওঁ যে গাঁৱৰ 24জন মানুহৰ নামত এখন বেলেগ ধৰণে বুলি সেই তাৰ বাৰত কাম কৰা ছোৱালীজনীয়ে এখন এজাহাৰ দিছে আৰু তাতে 24জন মানুহৰ ওপৰত যি এজাহাৰখন দিলে সেই এজাহাৰখনৰ উচিত তদন্ত হ'ব লাগে উচিত তদন্ত হৈ পেলাই ৰাইজে ন্যায় পাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত